ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত অসমত OPS প্ৰৱৰ্তনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। OPS সন্দৰ্ভত আহিল কেইবাটাও ডাঙৰ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসমৰ কৰ্মচাৰীয়ে অতি কষ্টৰে জীৱন যাপন কৰি আছে। OPSৰ দাবীৰে উত্তৰ পূবৰ কৰ্মচাৰী সংগঠনৰ আলোচনা অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ পূবৰ কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা 1 ফেব্ৰুৱাৰীত উত্তৰ পূবৰ কেউখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ উপস্থিতিত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধী সংগ্ৰাম তথা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আগন্তুক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। উল্লেখ্য যে কনফেডাৰেশ্যন অৱ ছাৰ্ভিচ এছ'চিয়েশ্যন অৱ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত মুকলি সভা পাছিঘাটত অনুষ্ঠিত হৈ গৈছে। এই সভাত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি হাজৰিকাই কয় যে অসমত ইতিমধ্যে 20,000ৰো অধিক কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেঞ্চনেৰে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নোৱাৰে। অৱসৰ পাছত এজন কৰ্মচাৰীক স্থিৰতা আৰু মৰ্যাদা লাগিবই বুলি মন্তব্য কৰি এই ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প নাই বুলি উল্লেখ কৰিছে। লগতে তেওঁ কয় যে সংবিধানৰ 309 নম্বৰ অনুচ্ছেদৰে ৰাজ্য চৰকাৰক নিজৰ কৰ্মচাৰীৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছে। গতিকে কেৱল ৰাজনৈতিক সদিচ্ছাইহে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বলবৎ কৰাটো সম্ভৱ বুলি তেওঁ মন্তব্য কৰিছে। কেৱল পুৰণি পেঞ্চন ব্যৱস্থাইহে কৰ্মচাৰীক প্ৰকৃত সামাজিক সুৰক্ষা দিব পাৰিব। ইপিনে নতুন পেঞ্চন আঁচনিৰ শংকা নিবাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ এক ঐতিহাসিক ঘোষণা কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খণ্ডুৱে। অৰুণাচল প্ৰদেশৰ পাছিঘাটত অনুষ্ঠিত কনফেডাৰেশ্যন অৱ ছাৰ্ভিচ এছ'চিয়েশ্যন অৱ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী খণ্ডুৱে কয় যে চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা NPS ব্যৱস্থাই কৰ্মচাৰী সমাজৰ মনত এক অনিশ্চয়তাৰ সৃষ্টি কৰাত বিষয়টোক লৈ হোৱা উদ্বেগ আৰু শংকা নিবাৰণৰ বাবে তেওঁ ব্যক্তিগতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাজ্যখনৰ প্ৰশাসনীয় যন্ত্ৰটোৰ মেৰুদণ্ডস্বৰূপ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে তেওঁৰ চৰকাৰ দায়বদ্ধ বুলিও তেওঁ মন্তব্য কৰে। আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ এই ঐতিহাসিক ঘোষণাক কৰ্মচাৰী সমাজে আদৰণি জনাইছে। আৰু এয়া আছিলে পুৰণি পেঞ্চন প্ৰৱৰ্তন সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।